এই যোগা কেম্প যিটো আছে যোগা পাৰ্ক আছিলে এটা আমাৰ যোগা কেম্প এটা আছিলে আৰু আমাৰ ইয়াত বহুত জিঅ' বেগ আছিলে আপোনালোকে দেখিছে অল অফ এ ছাডেন কোনো কথা নাই ভূমিকম্প হোৱাৰ নিচিনা ঘপককৈ গোটেই জেগাডোখৰ বহি গ'ল বহি যোৱাৰ কাৰণে এই উইদিন হাফ এন আৱাৰ দেখিছে আপোনাৰ বেগবিলাক উঠি গৈছে বহুত বেগ আমি এই বেগবিলাক আকৌ ৰিকভাৰী কৰিছোঁ আৰু এতিয়া আমাৰ ইয়াত এতিয়াও কিজানি আমাৰ 15 মিটাৰ 20 মিটাৰকৈ বেছি পানী আছে ইয়াত আৰু ইয়াত যথেষ্ট এতিয়া ইৰ'শ্যনটো বন্ধ হোৱা নাই আমি এতিয়া কাম আৰম্ভ কৰি দিছোঁ এতিয়া আৰম্ভ কৰিছোঁ বেগ আছে আৰু আমি ইয়াত বেগ পেলাবলৈ এতিয়াৰ পৰা আৰম্ভ কৰিম মই ভাবিছোঁ এটা কথা যে এইটো আমাৰ কণ্ট্ৰল কৰিব পৰা যাব আৰু এই মাটি যিবিলাক পলস এইটো ছেডিমেণ্টেড চইল অৰিজিনেল চইলটোৰ কাৰণে মথাউৰি ওচৰলৈকে জেগা আছে এই বান্ধটোৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কোনো গাফিলতি কৰা নাই আৰু এই বান্ধটোলৈকে কোনো কথা নাই অৰিজিনেল মাটি পোৱাৰ আগতে আমি এইটো তাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিম ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে গোটেইখিনি মোবিলাইজ কৰিছে চেণ্ডেলছ আৰু জিঅ'বেগছ দি পেলাই প্ৰটেকশ্যন কৰি ৰাতি গোটেই ৰাতি আমি কাম কৰিবলৈ গৈছোঁ যাতে ৰাতি পাৰোঁ চ' এতিয়া জিঅ'বেগ হৈ যোৱাৰ পিছত প্ৰটেকশ্যন কিবা দিব লাগে আৰু চিনিয়ৰ তেওঁলোকে ইঞ্জিনিয়াৰসকলকো মাতিছোঁ তেওঁলোকো আহি আছে আহি পেলাই এতিয়া চাই ফাইনেলি ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী ডিব্ৰুগড়ৰ গৰাখহনীয়াৰ সমস্যা এই সমস্যাটো আচলতে ডিব্ৰুগড়ৰ কোনো এজন বিধায়ক বা কোনো এজন মন্ত্ৰী আছে আজিৰ দিনলৈকে কৰিব পৰা নাই খুব এটা দুৰ্ভাগ্যজনক কথা আজি বানপানী আজি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈ ডিব্ৰুগড়ৰ কাষত লাগি গৈছে কিন্তু ইয়াত থকা কেৱল বিধায়কগৰাকী আহি কিনে কেৱল তেখেতে জিঅ' বেগ আৰু পাইকপানৰ তেখেতে ব্যৱস্থা কৰি দিয়ে আজি কোটি টকা আহিছে কোটি টকা আহি অহাৰ পিছতো কিয় মানে আপোনাৰ ডিব্ৰুগড়ৰ যি আমাৰ মূল গৰাখহনীয়া সমস্যাটো তেখেতলোকে আজিলৈকে স্থায়ী সমাধান কৰিব পৰা নাই আমি বিচাৰোঁ যে এইটো কেৱল অকল জিঅ' বেগ বা পাইকপানৰ ব্যৱস্থাৰে এই সমস্যাটো সমাধান হৈ নাযায় এই ব্যৱস্থাটো সমাধান কৰিব হ'লে বৈজ্ঞানিক পদ্ধতিৰে IIT লগত কথা পাতি কেনে মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত আপোনালোকে সমাধান কৰিব লাগিব যিহেতু মুখ্যমন্ত্ৰী মহোদয় ইয়াত আছে ডিব্ৰুগড়ত আছে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ ছাত্ৰ সন্থাই ইয়াত আহি কেনে তেখেতে ইয়াত পৰিদৰ্শন কৰক আৰু পৰিদৰ্শন কৰি এইটো বৈজ্ঞানিক পদ্ধতিৰে আচলতে পদ্ধতিৰে ইয়াৰ স্থায়ী সমাধান আমি ডিব্ৰুগড়বাসী ৰাইজে বিচাৰিছোঁ আৰু অন্যথা কিন্তু ডিব্ৰুগড়লৈ ভয়াৱহ পৰিস্থিতি আহি আছে আৰু খুব আপোনালোকে দেখিছে আৰু 10 ফুটৰ পিছতে 10 ফুট পাৰ হ'লেই আচলতে ডিব্ৰুগড়লৈ পানী সোমাই পৰিব আচলতে এনে এটা অৱস্থাত ডিব্ৰুগড়বাসীয়ে ভয়াৱহ এটা পৰিস্থিতি হৈ আহিছে আমি ডিব্ৰুগড় ছাত্ৰ সন্থাই স্পষ্ট প্ৰকাৰে বিধায়কগৰাকীক আমি দাবী জনাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ আৰু জলসম্পদ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি কিনে ইয়াত পৰিদৰ্শন কৰিব লাগে তেখেতে অকল পুঁজি মুকলি কৰিলে নহ'ব তেখেতে কেন্দ্ৰীয় চৰকাৰৰ অকল পুঁজি মুকলি কৰিলে নহ'ব এই গৰাখহনীয়াৰ সমস্যাটো ডিব্ৰুগড়ৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে তেখেতলোকে ঘোষণা কৰিব লাগে পিছতে প্ৰায় আধা ঘণ্টামানৰ সময়ৰ ব্যৱধানত ডিব্ৰুগড়ৰ যিটো সুৰক্ষা বান্ধৰ 10 ফুট নিচেই কাষতে এটা য়োগা কৰা এটা গৃহ আছিলে গৃহটো খন্তেক সময় আগতে ইয়াৰ পৰা জাহ গৈছে পানীত উঠি গৈছে ডিব্ৰুগড়ৰ যিটো গৰাখহনীয়া সমস্যা ছাত্ৰ সন্থাই ইয়াক স্থানীয় সমস্যা নহয় এইটো যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে গৰাখহনীয়া সমস্যাটো আমি ঘোষণা কৰিবৰ কাৰণে বাৰম্বাৰ অসম চৰকাৰ ঘোষণা কৰিবৰ কাৰণে আমি আহ্বান জনাই আহিছিলোঁ ইয়াৰ লগে লগে ডিব্ৰুগড়ৰ যি ব্ৰহ্মপুত্ৰ গৰাখহনীয়া এতিয়া নহয় আজি পূৰ্বকালৰ পৰা এই গৰাখহনীয়াই ডিব্ৰুগড় ৰাইজৰ মাজত এটা শংকাৰ সৃষ্টি কৰি আনিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি ডিব্ৰুগড় এই দিনৰ ভাগতে ইয়াত এটা যিটো সভাগৃহ আছিলে যিটো য়োগা কৰা গৃহ আছিলে গৃহটো খন্তেক সময়ৰ আগতে ইয়াতে পানীত গুচি যায় গতিকে মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ত উপস্থিত থকা মুখ্যমন্ত্ৰীক আহি নিজ চকুৱে তেখেতক ইয়াক দৃষ্টিগোচৰ বা চাই যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ যে ডিব্ৰুগড়বাসীৰ ৰাইজ কি আশংকাত ভুগি আছে ডিব্ৰুগড়বাসীৰ ৰাইজ কি ভয়ত বাস কৰিবলগীয়া হৈছে যে ডিব্ৰুগড়ৰ যিটো সুৰক্ষা বান্ধৰ নিচেই কাষতে কেৱল মাত্ৰ 10-15 ফুট আঁতৰত এই আজি খহনীয়া ৰূপ দেখিবলৈ পোৱা গৈছে গতিকে ইয়াত কেৱল পাৰ্কোপাইন জিঅ' বেগ ব্যৱহাৰ কৰিলে কেৱল ইয়াৰ গৰাখহনীয়া ৰোধ হৈ নাযায় এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে উন্নত মানদণ্ডৰ বৈজ্ঞানিক পদ্ধতিৰে অসম চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ লগতে জলসম্পদ বিভাগকো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি তাৎক্ষণিকভাৱে আমি আহ্বান জনাইছোঁ